মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত ৰম্বাস সামান্তৰিক আৰু ট্ৰেপিজিয়ামৰ পৰিসীমা আৰু কালি কেনেকৈ নিৰ্ণয় কৰা হয় এই বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই বৰ্গ আৰু আয়তৰ কালি আৰু তাৰ লগতে ত্ৰিভুজৰ কালি আৰু পৰিসীমা কেনেকৈ উলিওৱা হয় এই বিষয়ে আলোচনা কৰিছিলো। এতিয়া আজি এই ভিডিঅ'টোত আমি ৰম্বাস সামান্তৰিক আৰু ট্ৰেপিজিয়ামৰ কথা পাতিম। আমি আয়ত আৰু বৰ্গৰ ক্ষেত্ৰত আমি কি কৰিছিলো যে আমি দিশ আৰু প্ৰস্থ পূৰণ কৰি আমি তাৰ কালি উলিয়াইছিলো আৰু পৰিসীমাৰ ক্ষেত্ৰত চাৰিটা বাহু যোগ কৰিলে আমি পৰিসীমা পাব পাৰো। একেদৰে পৰিসীমাৰ ক্ষেত্ৰত ৰম্বাস ট্ৰেপিজিয়ামৰ ক্ষেত্ৰতো কোনো পাৰ্থক্য নাই। আমি ৰম্বাস ট্ৰেপিজিয়াম আৰু সামান্তৰিক ইয়াৰ যিকোনো এটা আমি চিত্ৰ লব পাৰো। আমি যদি ট্ৰেপিজিয়ামৰ চিত্ৰ এটি লওঁ, এইটো এটা ট্ৰেপিজিয়াম। ইয়াৰ যদি আমি পৰিসীমা উলিয়াব লাগে তেতিয়া আমাক এই বাহুকেইটাৰ আমাক নিৰ্দিষ্ট একতা জোখ দিয়া থাকিব লাগিব। এইটো যদি 8 সেন্টিমিটাৰ হয়, এইটো যদি 5 সেন্টিমিটাৰ বুলি ধৰো, এইটো যদি 12 সেন্টিমিটাৰ ধৰো, এইটো যিমান এইটো সিমানে হ'ব 5 সেন্টিমিটাৰ। এইখিনি আমাক বাহুৰ জোখ আমাক দিয়া আছে। এতিয়া এই সামান্তৰিক ট্ৰেপিজিয়ামটোৰ আমি যদি পৰিসীমা উলিয়াব লাগে, ABCD পৰিসীমা এতিয়া এই ট্ৰেপিজিয়ামটোৰ পৰিসীমা কি হ'ব যে ইয়াত যেহেতু চাৰিটা বাহু আছে, এই চাৰিটা বাহুৰ যোগফলটোৱে হ'ব ইয়াৰ পৰিসীমা, অৰ্থাৎ AB plus BC plus CD plus AD। এতিয়া AB বাহুৰ জোখ আছে 5 সেন্টিমিটাৰ, 5 plus 12 plus 5 plus 8 সেন্টিমিটার, আছে 10, 12, 22 আর 30। আমি এইখিনি যোগ কৰি পাইছো 30 সেন্টিমিটাৰ, অৰ্থাৎ এই ট্ৰেপিজিয়ামটোৰ পৰিসীমা হৈছে 30 সেন্টিমিটাৰ। এতিয়া আমি এই ট্ৰেপিজিয়ামটোৰ আমি কালি উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া ট্ৰেপিজিয়ামৰ কালিৰ এটা নিৰ্দিষ্ট সূত্ৰ আছে, সেই সূত্ৰ অনুসৰি আমি উলিয়াব লাগিব। এতিয়া আমি আয়ত বা বৰ্গৰ ক্ষেত্ৰত আমি কি সূত্ৰ পাইছিলো যে দিশ পূৰণ প্ৰস্থ, অৰ্থাৎ দিশ আৰু প্ৰস্থ। ইয়াত এইটো যদি আমি দিশ বুলি ধৰো, এইটো আমি প্ৰস্থ বুলি ধৰিছিলো আয়তৰ ক্ষেত্ৰত। আৰু একেদৰে বৰ্গৰ ক্ষেত্ৰতো বৰ্গৰ যেহেতু চাৰিওটা বাহুৱে সমান, তাত আমি বাহু স্কয়াৰ বা বাহু পূৰণ বাহু লিখিব পাৰো। গতিকে দিশ আৰু প্ৰস্থ পূৰণ কৰিলে আমি এটা আয়ত বা বৰ্গৰ আমি মানে কালি পাব পাৰো। এতিয়া এইটোৰ ক্ষেত্ৰত কি হ'ব, আয়তৰ ক্ষেত্ৰত আমি দিশ আৰু প্ৰস্থ যে লিখিছিলো, ইয়াৰ অৰ্থটো বা কাৰণটো এইটো যে যেহেতু আয়ত আৰু বৰ্গৰ চাৰিওটা কোণ তাৰমানে 90 ডিগ্ৰী হয়, বা এটা বাহু আনটোৰ ওচৰা ওচৰিকৈ থকা আনটো বাহুৰ তাৰমানে ওপৰত লম্ব হিচাপে থাকে। কিন্তু এইটোত আমাৰ কোনো লম্ব নাই, কাৰণ এই লাইন দুটা তাৰমানে বেকা হৈ আছে। গতিকে আমি ইয়াত যদি আমি উচ্চতা, অৰ্থাৎ আমি আয়তৰ কালিৰ ক্ষেত্ৰত দিশ আৰু প্ৰস্থ লিখাৰ লগে লগে এটা আন্তৰ তাৰমানে উচ্চতা হিচাপে বা লম্ব হিচাপে থাকে, কিন্তু ইয়াত কোনো লম্ব নাই, কাৰণ ই এটা বেকা ৰেখা হৈ আছে। ৰেখাডাল সৰল ৰেখা, কিন্তু ইয়াত লম্ব হিচাপে নাই। গতিকে আমি যদি এই
ট্ৰেপিজিয়ামটোৰ কালি নিৰ্ণয় কৰিব লাগে তেতিয়া আমি ইয়াত এটা এনেকৈ লম্ব আনিব লাগিব এই লম্বটোৰ এটা নিৰ্দিষ্ট জোখ আমাক দিয়া থাকিব এইটো যদি 4 সেন্টিমিটাৰ বুলি ধৰিলো এই লম্বটো যেতিয়া দিয়া থাকিব তেতিয়া এই লম্বটোৱে আমাক তাৰমানে কালি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিব এতিয়া ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰটো হৈছে কি ভূমি পূৰণ উচ্চতা বা বেস ইনটু হাইট এতিয়া ভূমি বুলি কোৱাৰ লগে লগে ইয়াৰ কোনটো ৰেখা ভূমি হ'ব ইয়াৰ ভূমি হ'ব যে তলত যিডাল বাহু আছে এইডালক আমি সাধাৰণতে ভূমি হিচাপে বা বেস হিচাপে ধৰি লওঁ আৰু উচ্চতা হ'ব এইডাল যিডাল তাৰমানে ভূমিৰ ওপৰত লম্ব হিচাপে থাকে এতিয়া ইয়াৰ ভূমি হৈছে 12 সেন্টিমিটাৰ আৰু উচ্চতা হৈছে 4 সেন্টিমিটাৰ অৰ্থাৎ 48 সেন্টিমিটাৰ স্কয়াৰ একেদৰে ৰম্বাস ট্ৰেপিজিয়াম আৰু সমান্তৰিক এই তিনিওটা চিত্ৰৰ ক্ষেত্ৰত আমি তাৰমানে এই সূত্ৰটোৰে আমি ইয়াৰ কালি নিৰ্ণয় কৰিব পাৰো আৰু পৰিসীমাৰ ক্ষেত্ৰতো কোনো অসুবিধা নাই পৰিসীমাৰ ক্ষেত্ৰত চাৰিওটা বাহু যোগ কৰি দিলে আমি তাৰ পৰিসীমা পাব পাৰো